Hello everyone, welcome to XZIA IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 13 ফেব্ৰুৱাৰী নিউজ পেপাৰ এনালাইসিস। এতিয়া আহক আমি চাওঁ যে 13 ফেব্ৰুৱাৰীত কি নিউজ আৰ্টিকেল আছিলে যেবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XZIA IAS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, comprehensive study material, regular test series, current affairs and answer writing on focus কৰা হ'ব আৰু লগতে আমাৰ ষ্টুডেন্ট খিনিক ওয়ান অন ওয়ান মেন্টৰশ্বিপ প্ৰভাইড কৰা হ'ব। গতিকে আপোনালোকে দেৰি নকৰি XZIA IAS একাডেমীৰ লগত যোগাযোগ কৰক এই নাম্বাৰটো। এতিয়া আহক আমি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে ৰিটেইল ইনফ্লেশ্যন ইন 2.75% in new consumer price index with 2024 as the base year. এতিয়া এই আৰ্টিকেলটো পঢ়াৰ আগতে আপোনালোকে এটা কনসেপ্টৰ কথা জানিব লাগিব। হেতু হৈছে কনজিউমাৰ প্ৰাইস ইনডেক্স মানে কি, CPI মানে কি। এতিয়া হেতু আমি আগতে জানিলো। CPI মানে হৈছে কনজিউমাৰ প্ৰাইস ইনডেক্স মানে হৈছে এটা মেজাৰ হয় যেটো মেজাৰেদি ইনফ্লেশ্যন জোখা হয়। কেনেকৈ জোখা হয় কিহৰ ওপৰত ভিত্তি কৰি আমাৰ যেটো কনজিউমাৰে যেটো প্ৰাইসত আমাৰ গুড এণ্ড সাৰ্ভিস বিলাক কিনে সেই প্ৰাইসটোৰ ওপৰত ভিত্তি কৰি সেই ইনফ্লেশ্যনটো উলিয়া হয়, জুখি পেলাই উলিয়া হয়। ফৰ এক্সাম্পল আগতে যদি এটা বস্তুৰ দাম 100 টকা আছিলে আৰু এতিয়া সেই বস্তুটো 105 টকাত বিকিছে, এতিয়া কি CPI 5% হ'ব বুলি ইয়াতে এক্সাম্পলটো দেখুওৱা হৈছে। এতিয়া বেস ইয়াৰৰ কথা জানিব লাগিব যে ইনফ্লেশ্যন উলিয়াবলে বা যিকোনো ইকনমিক্সৰ ইনডাইসেস বিলাক উলিয়াবলে কি কৰে এটা বেস ইয়াৰ ধৰি লোৱা হয়। এতিয়া সেই বেস ইয়াৰটো আগতে কি আছিলে 2012 আছিলে, এতিয়া কি কৰা হৈছে 2024 কৰা হৈছে। এতিয়া আহক আমি আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আৰ্টিকেলটোত কি কৈছে যে আৰ্টিকেলটোত এটো যেটো CPI ওভাৰঅল হৈছে যেটো বেস ইয়াৰ কি হৈছে 2024 এতিয়া লোৱা হৈছে। হেতুৰ ফলত কি হৈছে এই আমাৰ যেটো ইনফ্লেশ্যন ডাটা হেতু মোৰ ৰিপ্ৰেজেন্টেটিভ হৈছে বুলি কৈছে। বেছিকৈ ৰিপ্ৰেজেন্টেটিভ হোৱা দেখা গৈছে আমাৰ যেটো মডাৰ্ন ইণ্ডিয়ান ইকনমি তাত বেছিকৈ ৰিপ্ৰেজেন্টেটিভ হোৱা দেখা গৈছে। হেতু কৈছে মেইন কোৰ থিমটো হেতু আছিল এই আৰ্টিকেলটো। ইয়াত ফাৰ্স্ট পইণ্টটো চাওক। ফাৰ্স্ট পইণ্টটো হৈছে মডাৰ্নাইজেশ্যন অফ দা বাস্কেট। এতিয়া ইয়াত কি কোৱা হৈছে এই পইণ্টটোত আমাৰ যিমানখিনি আইটেম আছে মাৰ্কেটত, আইটেম মানে গুড এণ্ড সাৰ্ভিস যিমান আছে সেইখিনি সংখ্যা বাঢ়িবলৈ ধৰিছে। কিমানৰ পৰা কিমানলৈ বাঢ়িছে 299 ৰ পৰা 358 লৈকে বাঢ়িছে। আৰু বেছিকৈ কিহত সিগনিফিকেন্ট জাম্প হৈছে ক'ত আমাৰ যেটো সাৰ্ভিস সেক্টৰ হেতুত বেছিকৈ জাম্প হৈছে বুলি কৈছে। কিমানৰ পৰা কিমানলৈ 40 ৰ পৰা 50 লৈ হৈছে বুলি কোৱা হৈছে। আৰু হেতুৱে কি শো কৰে আমাৰ ইকনমিটো যে সাৰ্ভিস লেড কনজাম্পশন ইকনমি হয় হেতু ইয়াত প্ৰতিফলিত হৈছে। নেক্সট পইণ্টটো ইয়াৰ হৈছে যে ৰিডাকশন ইন ফুড ৱেটেজ। আমাৰ কি হয় ফুডৰ যিখিনি দাম হয় সেইখিনি দাম কি হৈছে কমিবলৈ ধৰিছে। কিমানৰ পৰা কিমানলৈ কমিছে আগতে কিমান পাৰ্চেন্টেজত আছিলে 45.86% আছিলে, এতিয়া কিমানলৈ কমিছে 36.75 লৈ কমি গৈছে। কিমান পাৰ্চেন্ট হৈছে। এতিয়া কি হৈছে এইটোৱে কি বুজাইছে, এইটোৱে বুজাইছে যে আমাৰ যদি ফুড আইটেমত দাম কমে, আমাৰ যদি ইনফ্লেশ্যনটো কমি যায় সেই তেতিয়া কি হয় আমাৰ ইকনমিটো ষ্টেবল হোৱা বুজায়, আমাৰ ইনফ্লেশ্যনটো ষ্টেবল হোৱা বুজাইছে বুলি কৈছে। যিমানে ফুড প্ৰাইচত দাম কমিব সিমানে আমাৰ ইকনমি ষ্টেবল হ'ব বুলি এই পইণ্টটোত দেখুওৱা গৈছে। ৰিডাকশন হৈছে যে সেইকাৰণে কোৱা হৈছে ৰিডাকশন ইন ফুড ৱেটেজ। নেক্সট পইণ্টটো ইয়াৰ কি, নেক্সট পইণ্টটো হৈছে গ্ৰেনুলাৰিটি এণ্ড ৰিচ। এতিয়া কি হৈছে এই ইনডেক্সত কি কৰিছে বহুত ৰুৰেল আৰু আৰবান মাৰ্কেটত ইনক্লুড কৰা হৈছে, বহুত কভাৰ কৰা হৈছে। এতিয়া কি হৈছে নিয়াৰলি 3000 মাৰ্কেট কভাৰ কৰা হৈছে বুলি কৈছে। আৰু লগতে কি কৰা হৈছে ই-কমাৰ্চৰ যিমানখিনি প্ৰাইস ডাটা হেতু ইনক্লুড কৰা হৈছে কিমানখন প্লেটফৰ্মৰ পৰা 12 প্লেটফৰ্মৰ পৰা ই-কমাৰ্চ ডাটাখিনি কি কৰা হৈছে ইন্টিগ্ৰেট কৰা হৈছে, সেইখিনিও ইনক্লুড কৰা হৈছে মানে। এতিয়া নেক্সট আমি পইণ্ট ইয়াত কি পাওঁ ভলেটিলিটি মাৰ্কেট। আমি অলৰেডি দেখিছো যে আমাৰ যিমানখিনি ফুড প্ৰাইস আছে সেইখিনি কমিবলৈ ধৰিছে। আৰু হেতুৱে কি প্ৰতিফলিত কৰে যে আমাৰ যেটো ইকনমি ষ্টেবল হৈ থকা বুজায়। হেতু মই আপোনালোকক আগতে কৈছোগে। কিন্তু লগতে আমাৰ কি হৈছে এতিয়া এই কিছুমান কেটেগৰি বেছিকৈ ইন্টিগ্ৰেট হোৱা দেখিবলৈ পোৱা গৈছে, যেনেকৈ ইনক্ৰিজ হোৱা দেখিবলৈ পোৱা গৈছে, যেনেকৈ হৈছে হেল্থ, ট্ৰান্সপৰ্ট, কমিউনিকেশ্যন এইখিনি কেটেগৰিত কি হৈছে ইন্টিগ্ৰেশ্যন হৈছে, ইনক্ৰিজ হৈছে। লগতে কি হৈছে আমাৰ ফুডৰ যেটো
প্ৰাইচ লোৱাৰ হৈ গৈছে সেইকাৰণে কি হৈছে আমাৰ হেডলাইন ইনফ্লেশ্যনটো কি হৈছে ষ্টেবল হৈ গৈছে বুলি কৈছে কিন্তু যদিহে কেনেবাকৈ শ্বক হয় ইনফ্লেশ্যনত ফুড শ্বক আহে শ্বক মানে ধৰক ফুড প্ৰাইচত কিছুমানত আমি দেখো যে কিছুমান ফুডত দাম ঘপকে বাঢ়ি যায় যেনেকৈ ধৰক অনিয়ন হয় টমেটো হওক আমাৰ পিঁয়াজৰ দাম বাঢ়ে কেতিয়াবা বিলাহীৰ দাম বাঢ়ি যায় সেই তেতিয়া কি হয় আমাৰ ইনফ্লেশ্যনটো কন্ট্ৰোল কৰিবলৈ অলপ অসুবিধা হয় সেইকাৰণে কি হয় সেই তেতিয়া আমাৰ ইকনমিটো ষ্টেবলো হৈ নাথাকে এতিয়া যিহেতু এইখিনি হৈছে ফুডৰ দাম কমিছে এইখিনি কেটেগৰী হেল্থ ট্ৰান্সপৰ্ট এইবিলাক ইনক্ৰিজ হৈছে সেইকাৰণে কি হৈছে আমাৰ ইকনমিটো ষ্টেবল হৈছে বুলি কৈছে আৰু ইনফ্লেশ্যনটো সেইকাৰণে ষ্টেবল হৈছে বুলি কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো আমি Next article title to hoise Indian textile exporters will get same tariff benefits in the US as Bangladesh. Piyush Goyal. এই আৰ্টিকলটোৰ মেইন থিমটো কি আমি চাওঁ এতিয়া এই আৰ্টিকলটোৰ কোৰ থিমটো এইটোৱে হৈছে যে আমি গম পাওঁ যে ইউএছএ কাৰ লগত এতিয়া সদ্যহতে ডিল কৰিছে ইণ্ডিয়াৰ লগত যিখন ট্ৰেড ডিল এতিয়া নিউজত আছে আকৌ বাংলাদেশৰ লগতো ট্ৰেড ডিল কৰা দেখা পোৱা গৈছে এই আৰ্টিকলটোত কৈছে যে বাংলাদেশৰ নিচিনাই বাংলাদেশেও যেনেকৈ জিৰ' ডিউটি এক্সেছ পাব এতিয়া টেক্সটাইলৰ ক্ষেত্ৰত ইউএছৰ মাৰ্কেটত আমাৰ ইণ্ডিয়াও সেই জিৰ' ডিউটি এক্সেছে পাব বুলি কৈছে ইণ্ডিয়া তাতকৈ কি মানে তাত ইণ্ডিয়াৰ লোকচান নহয় সেই সমান লেভেলতে থাকিব বুলি এই আৰ্টিকলটোৰ কোৰ থিমটোত কোৱা হৈছে আৰু লগতে বাংলাদেশে কি কৰিব ইউএছৰ যিমানখিনি ৰ মেটেৰিয়েল আছে সেইখিনিও ইউএছৰ পৰা ল'বহে আমি অলৰেডি কালি নিউজ পেপাৰ এনালিচিছত পঢ়িবলৈ পাইছোঁ যে বাংলাদেশে কি কৰিব ইউএছৰ পৰা যিমানখিনি কটন আছে ৰ মেটেৰিয়েলৰ কাৰণে সেইখিনি ইউএছৰ কটনখিনি বাই কৰিব বুলি আমি পাইছোঁ এতিয়া ইয়াৰ ফাৰ্ষ্ট আৰ্গুমেণ্টটো কি দ্য প্ৰ' ইণ্ডাষ্ট্ৰি আৰ্গুমেণ্ট এতিয়া কি দেখুওৱা হৈছে যে গাৰ্মেণ্ট মেনুফেকচাৰিঙৰ ক্ষেত্ৰত এইটো বিলিভ কৰা হয় যে যদি দুইখন দেশে মানে জিৰ' ডিউটি ফ্ৰী এক্সেছ পায় তেতিয়া কি হৈছে লেভেল প্লেইং ফিল্ডটো মানে সমান হৈ যাব তাৰমানে আমাৰ টেক্সটাইলৰ ক্ষেত্ৰত কম্পিটিশ্যন কোন বাংলাদেশ হয় আৰু ইফালে ভিয়েটনামো হয় এতিয়া আমি কি কৰিব পাৰিম বাংলাদেশৰ লগত যিহেতু সমান লেভেলৰ হয় এতিয়া এক্সেছ আমি সমানেই পাম সেইকাৰণে কি হ'ব এতিয়া আমি কম্পিটিশ্যন কৰিবলৈ আমাৰ ইজি হ'ব বুলি ইয়াক কোৱা হৈছে নেক্সট পইণ্টটো আছে দ্য এগ্ৰিকালচাৰেল কনচাৰ্ণ এতিয়া ইণ্ডিয়াৰ কটন যিমানখিনি ফাৰ্মাৰ আছে সেইখিনিয়ে ভয় খাই আছে কিহৰ কাৰণে ভয় খাই আছে আমাৰ ইণ্ডিয়াই ইউএছৰ পৰা কটন বাই কৰিব বুলি অলৰেডি ট্ৰেড ডিলখনত লিখা হৈছে এতিয়া কি হৈছে সেই কটনখিনি যদি আমাৰ মাৰ্কেটলৈ আহে ইণ্ডিয়ান মাৰ্কেটলৈ আহে তেতিয়া কি কৰিব আমাৰ যিমানখিনি ডমেষ্টিক কটন আছে সেইখিনিক কি হ'ব বেয়াকৈ এফেক্ট কৰিব বুলি কৈছে কাৰণ ইউএছ কটনখিনি বহুত চিপ হ'ব সেইকাৰণে সেই চিপ হোৱাৰ লগে লগে আমাৰ মানুহে গৈ পেলাই ইউএছৰ কটন কিনিবগৈ গৈ এতিয়া আমাৰ যিমানখিনি ডমেষ্টিক ইণ্ডাষ্ট্ৰীত যিখিনি কটন মানে আমাৰ ডমেষ্টিক ফিল্ডত যিমানখিনি কটন উৎপাদন হয় সেইখিনি কোনেও নিকিনিবগৈ সেইকাৰণে কি হৈছে আমাৰ যিমানখিনি কটন ফাৰ্মাৰ আছে সেইখিনি অলপ শংকাত ভুগি আছে সেই ডিলটোৰ কাৰণে নেক্সট ইয়াত পইণ্টটো আছে ফাইন প্ৰিণ্ট ডিলেমা এতিয়া আমাৰ মিনিষ্টাৰে কি ছাজেষ্ট কৰিছে যে এই যিটো ফ্ৰেমৱৰ্কটো ৰেডি হৈ আছে হয় আমাৰ যিখন ট্ৰেড ডিলৰ ফ্ৰেমৱৰ্কটো ৰেডি হৈ আছে কিন্তু কি হৈছে কিছুমান স্পেচিফিক ভলিউম ট্ৰেডৰ আৰু লগতে কিছুমান চ'ৰ্চৰ একজেক্ট চ'ৰ্চৰ ৰিকুৱাৰমেণ্ট সেইখিনি এতিয়াও ফাইনেলাইজ কৰিবলৈ বাকী আছে মানে ভাল সম্পূৰ্ণকৈ এতিয়াও ফাইনেলাইজ হোৱাই নাই ট্ৰেড ডিলখন সেই কথাটো ইয়াত কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে মই নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো Next article to title to hoise DAC clears purchase of 104 rifles for IAF and 6 P-81 aircraft for Navy. এই আৰ্টিকলটো কোৰ থিমটো হৈছে যে আমাৰ যিমানখিনি ফ'ৰ্চেছ আছে সেইখিনি ফ'ৰ্চেছ মানে এয়াৰ ফ'ৰ্চ হওক নেভি হওক সেইখিনি কি কৰা হৈছে মডাৰ্ণাইজেশ্যন আৰু ইণ্ডিজেনাইজেশ্যনৰ ফালে আগবাঢ়িছে এতিয়া ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে কেপেবিলিটি গেইন আমাৰ যিমানখিনি IAF এতিয়া পাৰ্চেছ কৰিব বুলি কৈছে নতুনকৈ 114খন জেটছ সেইখিনি কি কৰিব আমাৰ
জেটখিনিয়ে কি কৰিব সেইখিনি আমাৰ এয়াৰ ডমিনেন্স আৰু ডিটাৰেন্সটো কি কৰিব এনহান্স কৰিব বুলি এই পইণ্টটোত কোৱা হৈছে আমাৰ যেটো কেপেবিলিটি গ্যাপ আছিলে হেতু পুৰা হৈ যাব যদি এখিনি কিনা হয় নেক্সট আসলে নেভেল সাৰ্ভিলেন্স আমাৰ নেভেল সাৰ্ভিলেন্সৰ কাৰণে P81 কিনা হ'ব বুলি কৈছে যেটো আমাৰ ইন্ডিয়ান ওশেন ৰিজিয়নত আন্ডাৰ ওয়াটাৰ এক্টিভিটি ইনক্ৰিজ কৰিবলৈ হেতু সহায় কৰিব এতিয়া আমি এটো চাই লম যে P81 কি হয় P81 হৈছে আমাৰ এটা লং ৰেঞ্জ মেৰিন পেট্ৰল এয়াৰক্ৰাফ্ট এটা লং ৰেঞ্জৰ পেট্ৰল এয়াৰক্ৰাফ্ট হয় যিয়ে কি কৰিব এন্টি সাবমেৰিন ওয়াৰফেয়াৰত আমাক সহায় কৰিব হেখিনি হ'ব এতিয়া নেভেল সাৰ্ভিলেন্সত হেখিনি আমাৰ উন্নতি হ'ব বুলি কৈছে নেক্সট হৈছে ডমেস্টিক বুষ্ট এটা ডমেস্টিক বুষ্ট এটাও পোৱা দেখা গৈছে কেনেকে আমাৰ এটা এমাউন্ট 3.6 লাখ কৰোৰ এটা এমাউন্ট কি হৈছে উইদিন ইন্ডিয়াত স্পেন্ড কৰিব কেনেকে আমাৰ যেটো মেক 1 ক্যাটাগৰী সাবমেৰিন গেছ টাৰবাইনছ আছে হেখিনি ইন্ডিয়াৰ ভিতৰৰ পৰা কিনা হ'ব ইয়াৰ এটোৱে কি শো কৰিছে যে আমাৰ হাইটেক কম্পোনেন্টস বিলাক যে আমাৰ ডমেস্টিক মাৰ্কেটতে হেতু ম্যানুফ্যাকচাৰ হৈ আছে হে বস্তুটো দেখিছে তাৰমানে কি আমি ইন্ডিজেনাইজেশনৰ ফালে বেছিকে ঢাল খাইছো সেই ফালে আমাৰ শিফট এটা হোৱা দেখা পোৱা গৈছে নেক্সট আসলে টেকনলজি ইন্টিগ্ৰেশন আমাৰ টেকনলজি ইন্টিগ্ৰেশনো কৰা দেখা গৈছে যেনেকে হেপস মানে কি হেতু আপোনালোকে জানিব লাগিব হেপস মানে হৈছে এটা এয়াৰ চিপ বেসড হাই অল্টিটিউড সিউডো স্যাটেলাইট এটা স্যাটেলাইটৰ নিচিনা মানে সিউডো স্যাটেলাইট হয় হেতু কি হয় সোলাৰ পাৱাৰ বেস লছ প্লাস চলে আৰু ইয়াক স্ট্ৰেটোস্ফিয়াৰত আমাৰ যেটো বায়ুমণ্ডলৰ স্ট্ৰেটোস্ফিয়াৰ আছে তাত কি হয় প্লেস কৰা হয় আৰু ইয়াৰ পৰা কি হয় ইনফৰমেশন আমাক দি থাকে আৰু হেতু সোলাৰ পাৱাৰ হয় ঠিক আছে এটা কি হৈছে স্যাটেলাইটৰ নিচিনাকে লো আৰ্থ অৰবিটত যেনেকে স্যাটেলাইট আমাক চলা প্লেস কৰা হয় তেনেকে ইয়াকো কি কৰা হয় প্লেস কৰা হয় হেতু হয় হেতু প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট আপোনালোকে এবাৰ চাই লব হেতু হে টেকনলজিক্যাল এখিনি হেপস প্লেস কৰা হৈছে লগতে ইলেক্ট্ৰনিক ইন্টেলিজেন্স খিনিও ইন্টিগ্ৰেট কৰা হৈছে হেখিনি টেকনলজি ইন্টিগ্ৰেট কৰা হৈছে আৰু এটো কি শো কৰিছে যে ইন্ডিয়াই আমাৰ ইনফৰমেশন সেন্ট্ৰিক যে ওয়াৰফেয়াৰৰ ফালে যে আগবাঢ়িছে সেই বস্তুটো এই আৰ্টিকলটোত দেখুৱা হৈছে এই আৰ্টিকলটোত ইমানে আসলে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো Next article to title to hoise bacteria are multilingual can talk to each other biologist eta ki hoise egoraki biologist tekhetor naam hoise Bonnie Bessel professor Bonnie Bessel tekhete IISc Bangalore eta speech disile tat tekhete koise ki je amar jiman khini bacteria ase hekhini multilingual hoy boli koise aru heblake ki itwe hitur logot kotha patibo pare boli yat ei article tut কোৱা হৈছে আৰু তেখেতে সেই কথাটো কৈছে এতিয়া আমি এই আৰ্টিকলটোত কি লিখা আছে এক্স্যাক্টলি হেতু চাম ইয়াত লিখা আছে ইয়াৰ কোৰ থিমটো কি চাও ইয়াত লিখা আছে যে ব্যাকটেৰিয়া এজ মেজিক্যাল মাইক্রোবস এটা কি হয় আমাৰ ব্যাকটেৰিয়া খিনি কি কৰে আমাৰ ট্ৰেডিশনালি ভিউত কি কৰা ভিউত কেনেকা ভিউ কৰা হয় ইয়াত পেথোজেন্স হিচাপে ভিউজ কৰা হয় আমাৰ ভিউ কৰা হয় মানে আমি পেথোজেন হিচাপে চাও ই আমাৰ লাইফৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় বহুত বেমাৰ আজাৰৰ পৰা ব্যাকটেৰিয়া আমাক কি কৰে ৰক্ষা কৰে কিন্তু কি হৈছে যদি assist in digestion and nutrition absorption in human gut তেতিয়া কিখন আমাৰ সহায় কৰে ডাইজেশনত সহায় কৰে বা নিউট্ৰিশন এবজৰ্পশনত সহায় কৰে কিন্তু ব্যাকটেৰিয়া কেতিয়াবা ডেঞ্জাৰো হৈ পৰে কেতিয়া ডেঞ্জাৰ হৈ পৰে যেতিয়া ইটোৱে হিটো লগ খাই যায় ব্যাকটেৰিয়া তেতিয়া কি হয় কথা পাতিবলৈ আৰম্ভ কৰে বুলি যিগৰাকী আমাৰ বায়োলজিষ্ট আছে তেখেতে কৈছে ভাষণত কৈছে যে যদিহে ব্যাকটেৰিয়া ইটোৱে হিটোৰ লগত মিলি যায় তেতিয়া কি হয় ব্যাকটেৰিয়া তেতিয়া ডেঞ্জাৰাস হৈ পৰে বুলি কয় যেটো আমাক লাইফ সাস্টেইন কৰিবলৈ যেটো ব্যাকটেৰিয়া আমাৰ দৰকাৰ হয় কিন্তু যদিহে ইটোৱে হিটোৰ লগত কমিউনিকেশন আৰম্ভ হৈ যায় তেতিয়া আমাৰ লাইফৰ কাৰণে ডেঞ্জাৰ হৈ পৰে বুলি কৈছে তেয়া ফাৰ্স্ট পইণ্টটো কি দেখুৱা হৈছে কমিউনিকেশন ইজ কি টু পেথোজেনিচিটি এটা ইয়াত কি লিখা আছে ব্যাকটেৰিয়া only become dangerous when they act as collective এটা ব্যাকটেৰিয়া কেতিয়া ডেঞ্জাৰাস হৈ পৰে বুলি কৈছে যেতিয়া কালেক্টিভ হৈ যায় মানে এটা নহয় কেবাটাও একেলগে গুট খাই যায় তেতিয়া যেতিয়া কমিউনিকেশন আৰম্ভ হৈ যায় তেতিয়া কি হয় যায় ব্যাকটেৰিয়া ডেঞ্জাৰাস হৈ যায় বুলি কৈছে নেক্সট লাইনটো ইয়াত কি কোৱা হৈছে বাই কমিউনিকেটিং they can coordinate the release of toxin or the formation of biofilms এটা কি হৈছে যেতিয়া কমিউনিকেশন আৰম্ভ হৈ যায় তেতিয়াহে টক্সিন ৰিলিজ কৰিবলৈ আৰম্ভ হৈ যায় তেতিয়া কি হৈ যায় আমাৰ জীৱনৰ কাৰণে থ্ৰেট আহি পৰে ব্যাকটেৰিয়া then next আমি পইণ্টটো ইয়াত কি পাও the terrible cousin concept এটা ইয়াত এটা terrible cousin concept টো দিছে আমাৰ যিগৰাকী প্ৰফেসৰ আছিলে বেছলাৰে তেওঁ কি কৰিছে কিছুমান তেওঁ কম্পেয়াৰ কৰিছে the harmless glowing fibrofissery to its deadly relative vibrocolerae
to show how the same communication mechanism drive both life sustaining and life threatening process. এটা কি হৈছে এই কিছুমান ব্যাকটেৰিয়াই কি কৰে যেতিয়া লগ লাগে একেটা স্পেচিছৰ ব্যাকটেৰিয়া যেতিয়া লগ লাগে তেতিয়া কি হৈ পৰে ডেঞ্জাৰাছ হৈ পৰে কিন্তু কি হৈছে ইয়াত এটা টেৰিবল কাজিন কনসেপ্টটো দেখুৱা হৈছে এটা ব্যাকটেৰিয়া কি হয় আমাৰ কাৰণে ডেঞ্জাৰাছ হয় এইটো যেটো আমাৰ ভিপ্ৰিও কলেৰা আছে সেইটো কি হয় তাৰ ফলত আমাৰ বহুত বেমাৰ হয় কলেৰা হয় সেই কলেৰাৰ ফলত সেইটো ডেঞ্জাৰাছ এটা ব্যাকটেৰিয়া হয় কিন্তু যেটো ভাল ব্যাকটেৰিয়া ভিব্ৰিও ফিছেৰি এইটো এই দুটা ব্যাকটেৰিয়া যদি একেলগ হৈ যায় তেতিয়া সেই কম্বিনেশনটো ডেঞ্জাৰাছ নহয় বুলি কৈছে সেইটো লাইফ সাস্টেইনিং হয় বুলি কৈছে তাৰমানে সেম ক্যাটাগৰী যদি কমিউনিকেশনটো আৰম্ভ হয় তেতিয়া কি হয় সেইটো ডেঞ্জাৰাছ হৈ যায় কিন্তু যদি হে বেলেগ বেলেগ ক্যাটাগৰী কেতিয়াবা কম্বিনেশনটো আহে তেতিয়া সেইটো হিমান ডেঞ্জাৰাছ নহয় বুলি এই পইণ্টটো দেখুৱা হৈছে সেইকাৰণে এটা টেৰিবল কাজিন কনসেপ্ট বুলি কোৱা হৈছে নেক্সটটো হৈছে এ নিউ ফ্ৰন্টিয়াৰ ইন মেডিচিন এতিয়া ইয়াত এটো আৰ্গুমেন্ট কৰা হৈছে যে ব্যাকটেৰিয়েল যে by understanding bacterial linguistics we can develop a new generation of medicines that stop disease without the side effects of traditional antibiotics এটা কি কৈছে এখিনি ব্যাকটেৰিয়া যে এখিনি যিমানখিনি গুণ আছে এখিনি আমি ষ্টাডি কৰিব লাগিব তাৰমানে কি এতিয়া আমি গম পালো যে ব্যাকটেৰিয়া যেতিয়া লগ লাগে তেতিয়াহে ডেঞ্জাৰাছ হয় বাট নহলেতো আমাক ব্যাকটেৰিয়া লাগিব লাইফ সাস্টেইনিংৰ কাৰণে এতিয়া আমি কি কৰিব পাৰো এতিয়া যাতে এনেকুৱা ধৰণে মেডিচিন আমি উলিয়াব লাগিব যাতে সেইখিনি ব্যাকটেৰিয়াটোক মাৰি নেপেলাই কি কৰে যাতে কমিউনিকেশনটো তাহাতক বাধা দিয়ে তেনেকুৱা ধৰণৰ মেডিচিন আনি পেলাই আমি কি কৰিব পাৰো বহুত ডিজিজ ষ্টপ কৰিব পাৰো আমি যেটো আমাৰ ট্ৰেডিশনাল এন্টিবায়োটিক্স আছিল যিখিনি ব্যাকটেৰিয়া মাৰি দিয়ে সেই তেনেকুৱা বদলি এটা গম পালো যে ব্যাকটেৰিয়াৰ লিংগুইষ্টিকটো আমি বুজি পালো গতিকে তাৰ পৰা আমি বহুত কি কৰিব পাৰিম মেডিচিন উলিয়া বহুত বেমাৰ আমি কি কৰিব পাৰিম ষ্টপ কৰিব পাৰিম এই আৰ্টিকেলটো ইমানেই আছিল আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে simultaneous pulls do not violate constitution's basic structure justice gavai এটা এই আৰ্টিকেলটোত কি আছে চাও আহক এই আৰ্টিকেলটো ফাৰ্স্ট আমাৰ যেটো পইণ্ট আছে সেই পইণ্টটো হৈছে কনস্টিটিউশনাল ভ্যালিডিটি এই আৰ্টিকেলটো একচুয়ালি কি হৈছে ওয়ান নেশন ওয়ান ইলেকশনৰ ওপৰত লিখা হৈছে হেতুত কি কোৱা হৈছে যে যদিহে আমাৰ যেটো ওয়ান নেশন ওয়ান ইলেকশন কৰিবলৈ যায় তেতিয়া কি হ'ব আমাৰ যিমানখিনি ষ্টেট এসেম্বলি ইলেকশন হয় হেখিনি কি কৰিব লাগিব সেন্টাৰৰ লগত একেলগ কৰিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব কেতিয়াবা ইলেকশন পিছুৱাব পাৰি লাগিব পাৰে এতিয়া জাস্টিস গাভাই কি কৈছে যে যদিহে ইলেকশন খিনি পিছুৱা হৈ যায় তেতিয়া হেতু কি হৈছে আমাৰ ডেমক্ৰেসি থ্ৰেট নহয় মানে এটা ডেমক্ৰেসি বুলে এটুকে নাইকিয়া কৰি দিছে হেতু নহয় কি কয় ইট ইজ এ প্ৰসিডিউৰাল শিফট উইদিন পাৰ্লিয়ামেন্টাৰী কম্পিটেন্স বুলি কৈছে পাৰ্লিয়ামেন্টাৰী কম্পিটিশনৰ এটা প্ৰসিডিউৰাল শিফট বুলি ইয়াত দেখুৱা হৈছে এটা নেচাৰ অফ ডেমক্ৰেসি বা ভোটাৰ ৰাইটছক এই কি কৰে চেঞ্জ নকৰে ধ্বংস নকৰে সেই বুলি কোৱা হৈছে নেক্সট পইণ্টটো ইয়াত আছে গভৰ্নেন্স স্টেবিলিটি ইয়াত কি কোৱা হৈছে যে কনস্ট্যান্ট যদি ইলেকশন হৈ থাকে তেতিয়া ইলেকশন হোৱাৰ লগে লগে আমি জানো যে কোড অফ কন্ডাক্ট লাগে কোড অফ কন্ডাক্ট লগাৰ লগে লগে আমাৰ কোনোবা এখন ৰাজ্যত হওক বা সেন্টাৰ ইলেকশন হৈ গলে তেনেকুৱা সেন্টাৰটো হওক বহুত কাম থাকি যায় কৰিবলৈ থাকি যায় সেই কাৰণে কি হয় এই প্ৰজেক্ট বা পলিচি বিলাকৰ এইবিলাক ডেভেলপমেন্ট প্ৰজেক্ট বা পলিচি বিলাক এইবিলাকক কি হয় খুব বাধা আহি পৰে সেই কাৰণে কি হয় ইয়াত কনস্ট্যান্ট ইলেকশন হৈ থকা হেতু এটা কি কয় আমাৰ নেগেটিভ পইণ্ট বুলি ইয়াত দেখুৱা হৈছে গভৰ্নেন্স যদি হে এটা ইলেকশন হয় তেতিয়া এটো কি আনিব বুলি কৈছে গভৰ্নেন্স স্টেবিলিটি আনিব বুলি কৈছে নেক্সট পইণ্টটো হৈছে এডমিনিষ্ট্ৰেটিভ ইজ এটা কি হয় কিছুমান যিবিলাক গভৰ্নেন্স মেচিনাৰী আছে কিছুমান প্ৰায় হয় মানে টিচাৰ সিকিউৰিটি ফৰ্सेস এইবিলাকক যেতিয়া ইলেকশন ডিউটি পৰাৰ লগে লগে কি হয় তেওঁলোকৰ বাকি কাম তেওঁলোকৰে বেছিকৈ মানে বাৰ্ডেন বেছিকৈ বাঢ়ি যোৱা দেখা যায় গতিকে হে এডমিনিষ্ট্ৰেচনৰ এটা বাৰ্ডেন দেখাই যায় সদায় কনস্ট্যান্টলি যদি ইলেকশন হৈ থাকে সেই কাৰণে যদি হে ওয়ান নেশন ওয়ান ইলেকশন কি হ'ব এডমিনিষ্ট্ৰেটিভ ইজ হ'ব পাৰে বুলি কৈছে ইয়াৰ কাউন্টাৰ আৰ্গুমেন্টটো ইয়াত দুটা দেখুৱা হৈছে প্ৰথমটো হৈছে ফেডাৰেল ইনফ্ৰিঞ্জমেন্ট মানে যদি হে এতিয়া এটা ইলেকশন কৰে তেতিয়া কি হ'ব আমাৰ ষ্টেটৰ ইলেক্টৰেট যিমানখিনি আছে ষ্টেট যিমানখিনি আছে পাৰ্লিয়ামেন্ট ষ্টেটৰ আছে হেখিনি কি কৰিব লাগিব ষ্টেট এসেম্বলি বিলাক শৰ্ট কৰিব লাগিব তাতে হেবিলাকৰ টাইমলাইন বিলাক শৰ্ট কৰিব লাগিব হেতুৱে কি
আমাৰ ষ্টেটৰ যিটো ডেমক্ৰেচি আছে তাত হেম্পাৰ কৰিব বুলি ইয়াত কোৱা হৈছে নেক্সটটো হৈছে লিগেল ডিউৰেবিলিটি ইয়াত বেছিক ষ্ট্ৰাকচাৰটো চেলেঞ্জ নকৰে কিন্তু কি কৈছে ইয়াত যে চেন্ট্ৰেলাইজ এটা পাৱাৰে যে চেন্ট্ৰাৰে যে বেছি কন্ট্ৰল কৰি আছে সেইটো ইয়াত দেখা পোৱা যাব বুলি কৈছে চেন্ট্ৰেলাইজ পাৱাৰটো ইয়াত বেছিকৈ ওলাব বুলি ইয়াত কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে মোডী টু ইনগুৰেট নিউ PMO and Central Secretariat buildings today এটা চাওঁ আহক যে এই আৰ্টিকলটোত কি লিখা আছে এই আৰ্টিকলটোত আছে ইয়াৰ কোৰ থিমটো এটোৱে হৈছে এই ট্ৰানজিশন যেটো হৈছে এটা মোদীয়ে যেটো নতুন PMO বিল্ডিং যেটো ইনগুৰেট কৰিছে হেটো কি দেখাইছে the transition represent more than just a change of address এটো অকল এড্ৰেছৰ চেঞ্জ হোৱা নাই বুলি কৈছে কি হয় চেঞ্জ হৈছে ইয়াত এডমিনিষ্ট্ৰেটিভ কি হয় চেঞ্জ হোৱা হৈছে এডমিনিষ্ট্ৰেটিভ আৰ্কিটেকচাৰৰ ইয়াত এটা চেঞ্জ হোৱা দেখা পোৱা গৈছে ফাৰ্স্ট পইণ্টটো ইয়াত কি দেখুৱা হৈছে consolidation over fragmentation এটা কি হয় বেলেগ মিনিষ্ট্ৰি কি হয় অফিস বেলেগে থকা আগতে দেখা পোৱা গৈছিল কিন্তু এতিয়া যিহেতু কি হৈছে আমি দেখিবলৈ পাইছো নিউজত যে সেক্ৰেটাৰিয়েট বিল্ডিং সেন্ট্ৰেল সেক্ৰেটাৰিয়েট বিল্ডিং এটা নতুনকৈ বনোৱা হৈছে তাত বেলেগ ডিপাৰ্টমেন্ট একেলগে থাকিব একেলগে থকাৰ লগে কি হ'ব ফ্ৰেগমেন্ট হৈ নথকাৰ লগে তেওঁলোকৰ যেটো ইন্টাৰ ডিপাৰ্টমেন্টাল কোঅৰ্ডিনেশন আছে হেবিলাক বাহিবলে আৰম্ভ কৰিব হেতু হ'ব এটা পইণ্ট নেক্সট পইণ্টটো হৈছে টেকনলজিক্যাল মডাৰ্নাইজেশন না হে বিল্ডিং বিলাক মডাৰ্নাইজও কৰা হৈছে কি মডাৰ্নাইজ কৰা হৈছে যে ইয়াত লিখাই হৈছে যে ডিজিটালি ইন্টিগ্ৰেট কৰা হৈছে হে বিল্ডিং বিলাকত ডিজিটাল ইন্টিগ্ৰেশন এটা কৰা হৈছে লগতে কি কৰা হৈছে দে আৰ বিল্ড ফৰ হাই স্পীড ডাটা ট্ৰান্সফাৰ কৰা হ'ব আৰু লগতে পেপাৰলেছ ওয়াৰ্কফ্লোস ইয়াত থাকিব আৰু কি হ'ব যিখিনি হুইচ দা কলোনিয়াল ষ্ট্ৰাকচাৰ ষ্ট্ৰাগল টু সাপোৰ্ট এটা যিমানখিনি আমাৰ বিল্ডিং আছিল আগতে কলোনিয়াল ষ্ট্ৰাকচাৰত আছিল হেখিনি যাতে হেখিনি কি কৰে এইখিনি যিমানখিনি এতিয়া মডাৰ্নাইজ কৰিছে হেখিনি সাপোৰ্ট আগতে কৰিব নোৱাৰে যিমানখিনি কলোনিয়াল ষ্ট্ৰাকচাৰ বিল্ডিং আছে এই মডাৰ্ন যিমানখিনি সুবিধা এতিয়া দিছে হেখিনি আগতে সাপোৰ্ট কৰিব নোৱাৰে গতিকে এইখিনি মডাৰ্নাইজেশনো কৰা হৈছে বিল্ডিং খিনি যিমানখিনি ধৰক ডিজিটাল ইন্টিগ্ৰেশন কৰা হৈছে পেপাৰলেছ ওয়াৰ্কফ্লোস হৈছে হাই স্পীড ডাটা ট্ৰান্সফাৰ হ'ব এইখিনি গুটেখিনি মডাৰ্নাইজেশনত ইনক্লুড হৈ যাব নেক্সট টু হৈছে ৰিসোৰ্স এফিচিয়েন্সি কি আছে এতিয়া আনলাইক দা হাই মেইনটেনেন্স হেৰিটেজ বিল্ডিং দা নিউ কমপ্লেক্স ইউজ হাই পাৰফৰমেন্স বিল্ডিং envelopes to reduce heat again lower electricity consumption এটা কি হৈছে আগতে কি আছে আগতে বিল্ডিং বিলাক কি আছে হাই মেইনটেনেন্স আছিল এতিয়া নহয় এতিয়া হাই মেইনটেনেন্স নহয় কি বুলি কৈছে এতিয়া হাই পাৰফৰ্মিং বিল্ডিং হ'ব বুলি কৈছে কিহৰ কাৰণে হ'ব কাৰণ ইয়াত হিট ৰিডিউস কৰিব প্ৰথম কথাটো যেহেতু হিট বাঢ়ি গৈ আছে হিট ৰিডিউস কৰিব লগতে ইলেক্ট্ৰিসিটি যেটো কনজাম্পশন আছে হেতু লোৱাৰ হৈ যাব বুলি কৈছে সেইখিনি সুবিধা ইয়াত থাকিব এই আৰ্টিকলটো ইমানে আছিল আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়ো নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে দ্য মেনি লাইভছ of breast cancer understanding special subtypes এই আৰ্টিকলটোত কোৱা হৈছে যে আমাৰ যিখিনি যেটো ব্ৰেষ্ট কেন্সাৰ হয় হেতু মনোলিথ নহয় বুলি কৈছে মানে অকলে ব্ৰেষ্ট কেন্সাৰ নহয় ব্ৰেষ্ট কেন্সাৰ কেনেকে হয় এটা ফ্যামিলি অফ ডিজিজ থাকে ইয়াত কেবাটাও বেমাৰ লগ হৈহে ব্ৰেষ্ট কেন্সাৰ হৈছে বুলি কৈছে কেবাটাও সাবটাইপ থাকে ইয়াত সাবটাইপস স্পেসিফিক ইন্টাৰভেনশন হয় বুলি কৈছে ইয়াৰ ফাৰ্স্ট যেটো পইণ্ট আছে ফাৰ্স্ট পইণ্টটো কি সাবটাইপ ডাইভাৰ্সিটি ইয়াত বহুতো ডাইভাৰ্সিটি দেখিবলৈ পোৱা যায় সাবটাইপৰ যেনেকৈ ইয়াত নামবিলাক দিয়া হৈছে মিউচিনাস টিউবুলাৰ এণ্ড মেডুলাৰী কাৰ্চিনোমাস এইখিনি গুটেখিনি এক্সিষ্ট হৈ থাকে আমাৰ যেটো ব্ৰেষ্ট কেন্সাৰ আছে গুটেখিনি ডিজিজ লাগিহে সেইখিনি কি হয় ব্ৰেষ্ট কেন্সাৰ হয় নেক্সট আছে ডায়াগনোসিস এটা কিছুমান টাইপ যেনেকৈ ILC বা ফাইলত হলে সেইখিনি কি হয় আমাৰ এইখিনি মানে চিকিৎসা কৰিবলৈ বহুত ডিফিকাল্ট হৈ পৰে কিহৰ কাৰণে ডিফিকাল্ট হৈ পৰে ইয়াৰ সিম্পটমছ বিলাক ভালকে দেখা নাপায় মানে ইয়াত যেনেকৈ ব্ৰেষ্ট কেন্সাৰ হলে এটা হাৰ্ড লাম্পৰ নিচিনাকে সৃষ্টি হয় ইয়াত নহয় ILC কি হয় ইয়াত ব্ৰেষ্ট থিকেনিঙৰ নিচিনাকে হয় ব্ৰেষ্ট ঠিক হৈ যায় সেই কাৰণে ইয়াত কি হয় ইয়াত ডায়াগনোসিসটো চিকিৎসা কৰিবলৈ এটা বহুত ডিফিকাল্ট হয় কাৰণে ডায়াগনোসিস গ্যাপ মানে গ্যাপ এটা আছে এটো চিকিৎসা কৰিবলৈ বহুত দিগদাৰ হয় বুলি এই পইণ্টত লিখা আছে নেক্সট হৈছে জেন্ডাৰ নিউট্ৰেলিটি ইন ৰিস্ক এটা কি হয় এটা ৰিয়েলিটি আমি সঘনে ইগনোৰ কৰি থাকো
ৰিয়েলিটিটো হৈছে আমি ভাবো যে মহিলাসকলৰ অকল ব্ৰেষ্ট কেঞ্চাৰ হয়, কিন্তু ইয়াত লিখা হৈছে যে অকল মহিলাই নহয় ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে যদিহে এইবিলাক নাজানে কাৰণে সেই কথাটো নাজানে কাৰণে লাষ্ট ষ্টেজত পুৰুষসকলৰ ব্ৰেষ্ট কেঞ্চাৰ ধৰা পৰেগে আৰু সেইটো চিকিৎসা কৰিবলৈ ডিফিকাল্ট হৈ পৰে। নেক্সটটো হৈছে মেনেজমেণ্ট ভাৰ্চেছ কিয়ৰ। এগ্ৰেছিভ সাবটাইপ আছে, ইয়াত নামটো দিয়া হৈছে মেটাপ্লাষ্টিক কাৰ্চিনোমা বুলি। সেই এনেকুৱাবিলাক হ'লে ইয়াত কি হয়, এগ্ৰেছিভ চিষ্টেমেটিক থেৰাপি এটা দিয়া হয় যিটো প্ৰয়োজনীয় নাথাকে। তাত কি হয়, অকল অভাৰ ট্ৰিটমেণ্ট কৰা হয়, তাত অকল চাৰ্জাৰীয়ে ছাফিচিয়েণ্ট হয়। কিন্তু কি হয়, ইয়াত এইটো এগ্ৰেছিভ ট্ৰিটমেণ্টটো সলনি আমি কি কৰিবলৈ পাৰোঁ, জেণ্টলি কিবা এটা জেণ্টলি আমাৰ যিটো কি হয় চাৰ্জাৰী হয় জেনেৰেলি, সেইটো কৰিলেও হয়। গতিকে সেইখিনি মেনেজমেণ্ট আৰু কিয়ৰত সেইখিনি আহি যায়। এই আৰ্টিকেলটোত ইমানেই আছিলে। আজি আমাৰ নিউজ পেপাৰ এনালাইচিছত ইমানখিনিয়ে আছিলে। আপোনালোকে যদি আৰু আমাৰ এনেকুৱা ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ'লৈ পাবলৈ বিচাৰে তেনেহ'লে আমাৰ XDA IAS একাডেমীৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। থেংক ইউ।